Hello everyone, the Assam classes আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা নতুন ভিডিঅ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। এটো তাৰ আগতে আপোনালোকক কৈ দিব বিচাৰিছো যে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট জবৰ আপডেটসমূহ আপোনালোকে আপোনালোকৰ মোবাইলত পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এটা সকলো ধৰণৰ জব আপডেট আপোনালোকে আপোনালোকৰ মোবাইলত অতি সোনকালে পাই থাকিব। আজি এটা ইম্পৰ্টেন্ট নিউজ লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু হেতু হৈছে CTET এক্সামিনেশ্যনৰ এডমিট কাৰ্ডবোৰ ৰিলিজ কৰি দিছে। এই CTET এক্সামটোৰ বিষয়ে মই এবাৰ আপোনালোকক আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছো। নেম অফ দা এক্সাম হৈছে সেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট ফেব্ৰুৱাৰী 2026। নেম অফ দা বোৰ্ড হৈছে সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন। CTET এডিশ্যন হৈছে 21st এডিশ্যন। মোড অফ এক্সাম হৈছে পেন পেপাৰ OMR বেসড আৰু এক্সামৰ ডেটটো হৈছে 7 আৰু 8 ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰ আৰু দেওবাৰ। গতিকে যিসকলে এই পোষ্টত এপ্লাই কৰিছিলে তেওঁলোকে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি লওক অতি সোনকালে। আৰু ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত যাব, তাতে যোনটো ডাউনলোডৰ লিংক আছে তাত ক্লিক কৰি আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব। আৰু যেহেতু এক্সাম পালেই তেনেহ'লে আপোনালোক সকলোকে এই এক্সামৰ বাবে অল দ্য বেষ্ট কৈছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু আগন্তুক বহুতো গভৰ্ণমেণ্ট আৰু প্ৰাইভেট জবৰ আপডেটসমূহ আপোনালোকে আপোনালোকৰ মোবাইলত পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।